যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান এক্সেল কেয়াৰ হাস্পতালত মৃত্যু হ'ল সাহিত্যিকগৰাকীৰ কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল সাহিত্যিকগৰাকী 3 দিন পূৰ্বে নেগেটিভ হৈছিল লক্ষ্মীনন্দন বৰা স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত এক্সেল কেয়াৰত ভৰ্তি কৰোৱা হৈছিল তেখেতক পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব তেওঁৰ শেষকৃত্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল লক্ষ্মীনন্দন বৰা সম্প্ৰতি তেওঁ মাহেকীয়া আলোচনী গৰিয়সীৰ সম্পাদক পদত আছিল পাতাল ভৈৰৱী উপন্যাসৰ বাবে 1988 চনত তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা 2004 চনত অসম উপত্যকা বঁটা লাভ কৰিছিল 2008 চনত কাইকল্প উপন্যাসৰ বাবে তেওঁ লাভ কৰে সৰস্বতী সন্মান 2012 চনত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে অসম প্ৰকাশন পৰিষদে 2015 চনত কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান আগবঢ়ায় 1997 চনৰ পৰা 2003 চনলৈ অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ আছিল তেওঁ 1954 চনত ৰামধেনু আলোচনীত তেওঁৰ প্ৰথমটো গল্প ভাওনা প্ৰকাশ পাইছিল সেই আছিল আৰম্ভণি তাৰ পিছত এটাৰ পিছত এটা গল্প আৰু এখনৰ পিছত এখন উপন্যাস লিখি যায় অসমীয়া সাহিত্যৰ অন্যতম প্ৰমুখ সাহিত্যিকগৰাকী তেওঁ প্ৰকাশিত কেইখনমান গ্ৰন্থ এখিনি তেওঁ উনুকিয়াই ল'ব বিচাৰিছোঁ দৃষ্টিৰূপা 1958 চনত প্ৰকাশ পাইছিল নিশাৰ পূৰবী গঙা চিলনীৰ পাখি আবেশ ইন্দ্ৰজাল মাটিত মেঘৰ চান বিশেষ এৰাতি আকৌ শৰাইঘাট জাকেৰি নাহিকেও পাম সেহি অনুৰাগ পাতাল ভৈৰৱী কাল ডিঙৰাৰে পাল মৎস্যকন্যা প্ৰেয়সী সেহি গুণনিধি কায়কল্প 1932 চনৰ 15 জুনত নগাঁৱৰ কুজিদাহ গাঁৱৰ হাতীচুঙত জন্মগ্ৰহণ কৰিছিল তেখেতে তেওঁ কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল অন্ধ বিশ্ববিদ্যালয়ৰ পৰা বতৰ বিজ্ঞান বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰথম অধ্যাপক হিচাপে কাম আৰম্ভ কৰিছিল লক্ষ্মীনন্দন বৰাই এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ টিভি স্ক্ৰীণত দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে তেওঁৰ নশ্বৰ দেহত শেষ সন্মান শ্ৰদ্ধা নিবেদিছে গুণমুগ্ধসকলে পৰিয়ালবৰ্গই বিয়লি 5:30 যশস্বী সাহিত্যিকগৰাকীৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব অন্তিম বিদায়ত ইয়া যশস্বী সাহিত্যিকগৰাকী শোকাকুল পৰিৱেশে বিৰাজ কৰিছে খহি পৰিল এগৰাকী ভোটাতৰা সাহিত্য জগতৰ এগৰাকী পুৰুষা ব্যক্তিৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে গুণমুগ্ধসকল অন্তিম শয়নত প্ৰিয় সাহিত্যিকগৰাকী প্ৰিয় ব্যক্তিজন প্ৰিয় পিতৃগৰাকী আৰু ম্ৰিয়মান শোকাকুল পৰিৱেশ অন্তিম শ্ৰদ্ধা নিবেদিছে সকলোৱে অৱসান ঘটিল এটা যুগৰ সাহিত্যৰ এটা যুগৰ অৱসান ঘটিল মৃত্যু হ'ল যশস্বী সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ গুণমুগ্ধসকলে অন্তিম বিদায় জনাবলৈ এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গ'ল পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিকগৰাকী বিভিন্ন শিতানৰ কেইবাটাও বঁটা লাভ কৰিছিল তেওঁ অসমীয়াৰ সাহিত্য জগতত চহকী কৰি থৈ গ'ল তেওঁৰ অনবদ্য লেখাসমূহেৰে যে তেওঁৰ মৃত্যুত
শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত। ভিৰ কৰিছে সেই অজস্ৰ গুণমুগ্ধই শেষবাৰৰ বাবে এবাৰ তেওঁক ওচৰৰ পৰা চাবলৈ, বিদায় দিবলৈ অশ্ৰুসিক্ত নয়নেৰে এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে কৰজোৰে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছে। প্ৰিয় সাহিত্যিকগৰাকীক এইদৰে সকলোৰে বিদায় দিছে অন্তিম শয়নত। আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে যশস্বী সাহিত্যিকগৰাকীৰ শেষকৃত্য সম্পন্ন হ'ব। মৃত্যুৰ 3 দিন পূৰ্বে কৰোণাত আক্ৰান্ত আছিল যদিও তেওঁক নিগেটিভ ধৰা পৰিছিল পৰীক্ষাত, কিন্তু নিয়তিৰ কালগ্ৰাসত আজি তেওঁ পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে। শেষ শ্ৰদ্ধা জনাবলৈ এয়া দেখিবলৈ পোৱা গ'ল। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি ইতিমধ্যে উপস্থিত হৈছেহি। তেওঁ শোক সন্তপ্ত পৰিয়ালবৰ্গৰে আলাপত ব্যস্ত। শেষ বিদায় জনাবলৈ আহিছে এইদৰে গুণমুগ্ধসকল। শোক প্ৰকাশ কৰিছে বহুকেইগৰাকী ব্যক্তিয়ে, বহু অনুষ্ঠান প্ৰতিষ্ঠান, মুখ্যমন্ত্ৰী আদি কৰি প্ৰত্যেকৰে চকুত এতিয়া চকুলো খহি পৰিল সাহিত্য জগতৰ আন এগৰাকী ভূতাতৰা লক্ষ্মীনন্দন বৰা। পোনপটীয়া সম্প্ৰচাৰ টিভি স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে। তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰিছে গুণমুগ্ধসকলে। উপন্যাস, গল্প, সাহিত্যৰ ভিন্ন লেখাৰে, ভিন্ন উদাহৰণ পৰামৰ্শৰে টনকিয়াল কৰি থৈ গ'ল তেওঁ সাহিত্য জগত অসমৰ। কিন্তু কাল কৰোণাৰ গ্ৰাসত পৰি এইদৰে নিগেটিভ হোৱাৰ পাছতো কৰোণাৰ পৰা মুক্ত হৈও তেওঁ জীৱনৰ সৈতে যেন হাৰি গ'ল। শেষ সময়ত তেওঁ মৃত্যুক আঁকোৱালি ল'লে। এক্সেল কেয়াৰ হাস্পতালত সাহিত্যিকগৰাকীয়ে পুৱা 11 বজাত শেষ নিশ্বাস ত্যাগ কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল ডক্টৰ লক্ষ্মীনন্দন বৰা। সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰা হৈছে। ইতিমধ্যে তেওঁক শ্ৰদ্ধা জনাই তেওঁক সুঁৱৰি আৰু মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছতে পঞ্চভূতত বিলীন হ'ব এগৰাকী প্ৰিয় সাহিত্যিক, যশস্বী সাহিত্যিকগৰাকী।